হেঁপাহৰ বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে বহাগক আদৰাৰ প্ৰস্তুতি। বিভিন্ন ঠাইত দেখা গৈছে বিহুৰ আখৰা, বিহুৰ কৰ্মশালা। একেদৰে ব্যতিক্ৰম নহয় গুৰেশ্বৰতো এতিয়া ঢোল পেপাৰ মাতে এতিয়া ৰজন জনাই উঠিছে গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক খেলপথাৰ। ইয়াত বিহু সুৰক্ষা সমিতি অসমৰ গুৰেশ্বৰ আঞ্চলিক সমিতিয়ে ইয়াতে বিহু কৰ্মশালা আয়োজন কৰিছে আৰু বহু সংখ্যক প্ৰশিক্ষাৰ্থী উপস্থিত হোৱা দেখা গৈছে। মই সামগ্ৰিক দৃশ্য দেখুৱাব বিচাৰিছো। এনেদৰে গুৰেশ্বৰ অঞ্চলৰ বৃহত্তৰ অঞ্চলটোৰ পৰা বহু সংখ্যক প্ৰশিক্ষাৰ্থী আচলতে ইয়াতে আহি বিহুৰ প্ৰশিক্ষণ লোৱা দেখা গৈছে। ৰাজ্যত বৰ্তমান নিৰ্বাচনৰ গৰম বতাহ বলি আছে, কিন্তু এই নিৰ্বাচনী গৰম বতাহৰ মাজতো কিন্তু অসমীয়াই পাহৰি যোৱা নাই ৰঙালী বিহুৰ কথা। ৰঙালী বিহুক আদৰিবলৈ এনেদৰে প্ৰস্তুতি হৈছে, কঁকালত টঙালি বান্ধিছে অসমৰ প্ৰতিটো প্ৰান্তৰ লোকে। এই সমান্তৰালভাৱে গুৰেশ্বৰতো এনেদৰে ঢোল পেপাৰ মাতে ৰজন জনাই উঠিছে। বিহুক আদৰিবলৈ সাজু হৈছে গুৰেশ্বৰবাসী ৰাইজো। এনেদৰে এতিয়া প্ৰশিক্ষণত কণ কণ ল'ৰা ছোৱালীকে আদি কৰি ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে ভিৰ কৰা দেখা গৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষকসকলক ইয়াতে আমন্ত্ৰণ কৰা হৈছে। মই এগৰাকী প্ৰশিক্ষক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম গুৰেশ্বৰত কি প্ৰশিক্ষণ দি থকা হৈছে। গুৰেশ্বৰত এতিয়া বিহু নাম, বিহু নাচ তাৰ ওপৰতে দি থকা হৈছে আৰু ঢোল শিকাই আছে আৰু পেঁপা। প্ৰশিক্ষাৰ্থী উপস্থিত হৈছে এতিয়াতো 100ৰো অধিকে আছেচোন আৰু আহিও আছে। ভাল লাগিছে গুৰেশ্বৰত আহি। মই সুদূৰ তেজপুৰৰ পৰা আহিলোঁ, গতিকে ভাল লাগিছে। মোৰ গীতুমণি বৰা। এনেদৰে তেজপুৰৰ পৰা এগৰাকী প্ৰশিক্ষক আহি এনেদৰে প্ৰশিক্ষণ প্ৰদান কৰা দেখা গৈছে আৰু এনেদৰে 100তকৈ অধিক শতাধিক আচলতে প্ৰশিক্ষাৰ্থীসকল আহি উপস্থিত হৈছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এতিয়া বিহুৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ দেখা গৈছে আৰু এনেদৰে সমাগত যি বহাগ বিহু আছে, বহাগ বিহুৰ বাবে এনেদৰে সাজু হৈছে গুৰেশ্বৰৰ খেলপথাৰত। এনেদৰে বিহুৰ কৰ্মশালাত ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ গুৰেশ্বৰ বৃহত্তৰ অঞ্চলটোৰ পৰা প্ৰশিক্ষাৰ্থীসকলে। আন এগৰাকী প্ৰশিক্ষক আছে, কিমান সংখ্যক প্ৰশিক্ষাৰ্থী উপস্থিত হৈছে ইয়াতে প্ৰায় কেনেকুৱা লাগিছে গুৰেশ্বৰ? খুব আনন্দ লাগিছে। আমাৰ জিলা বিহু সমিতি আৰু গুৰেশ্বৰ আঞ্চলিক বিহু সমিতি লগ লাগি আমাক 2গৰাকীকে আমন্ত্ৰণ জনাই আনিছে। আমি যিমান পাৰি দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমাৰ আশা যে তেওঁলোকে আমি দিয়াখিনি গ্ৰহণ কৰিব পাৰিব। আৰু বিহু একক গোটেই অসমত বিহু বিজুতৰীয়া হৈছে। বিজুতৰীয়া ৰূপটো ভাঙি এটা সঠিক বিহু আহক, তাকেই কামনা কৰিছোঁ। বিহু সুৰক্ষা সমিতিৰ কি ক'ব? বিহু সুৰক্ষা বিভিন্ন সময়ত 2010 চনত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰথম হৈছে কি আমাৰ বাণিজ্যিকীকৰণ হৈছিলে, বিজুতৰীয়া হৈছিলে। বিহুটো সঠিক জেগাত ৰাখিবৰ কাৰণে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰি আছে। চেষ্টাত বহুতখিনি সাফল্যমণ্ডিত হৈছে। দ্বিতীয়তে প্ৰাইমাৰী প্ৰি প্ৰাইমাৰী শাখাৰ পৰা তেওঁলোকে বিহুটো সঠিকভাৱে শিকাই দিয়া এটা প্ৰচেষ্টা চলাই লোক কৃষ্টি অধ্যয়নৰ গৱেষণা কেন্দ্ৰ ইতিমধ্যে স্থাপন কৰিছে। অসমৰ বিভিন্ন জিলাত লোক কৃষ্টি অধ্যয়নৰ গৱেষণা স্থাপন হৈছে। ইতিমধ্যে প্ৰথম বৰ্ষৰ পৰীক্ষা যোৱা 10 মাহৰ পৰা আৰম্ভ হৈ আছে। তাৰপিছতে 11 আৰু 12 উচ্চতৰ মাধ্যমিক বিভাগত এটা বিহুৰ বিষয় হিচাপে ঐচ্ছিক বিষয় হিচাপে প্ৰায় অসমৰ প্ৰায় 1000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে সেই বিষয়টো লৈ পেলাই নেতাৰ পৰ্যন্ত তেওঁলোকে নম্বৰ পাই উত্তীৰ্ণ হৈছে। গতিকে বিহু সুৰক্ষা সমিতিয়ে যিখিনি কৰিছে অসমৰ ৰাইজৰ কাৰণে কৰিছে। বিহু সঠিক জেগাত ৰাখিবলৈ কৰিছে। লক্ষ্মীনাথ বেজবৰুৱাই যেনেকৈ কৈছিল যে বিহু তেনেকৈ তেনেকৈ থাকিব দিয়ে, তাত থকা মামৰ এলান লৈ কিনে মাতে মই পৰিষ্কাৰ কৰি থাকিব, বিহু সঠিক জেগাত থাকিব। ধন্যবাদ জনাইছো। এয়া হৈছে বিহু সুৰক্ষা সমিতিৰ উদ্যোগত যি প্ৰশিক্ষণ চলি আছে তাত উপস্থিত হোৱা প্ৰশিক্ষকৰ পৰা আমি মতামত জানিলো আৰু তেওঁলোকৰ মূল উদ্দেশ্যটো হৈছে বিভিন্ন সময়ত যিহেতু বিহু বিজতৰীয়া হোৱা বুলি অভিযোগ উত্থাপিত হয়, বিভিন্ন সময়ত বিহু বিকৃত ৰূপ দিয়াৰ প্ৰচেষ্টা চলাই একাংশ লোকে, কিন্তু সেই বিকৃত ৰূপ যাতে বিহু নাপায় বা বিজতৰীয়া যাতে হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি বিহু সুৰক্ষা সমিতি অসমে এনেদৰে উদ্যোগ লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে বিহুৰ কৰ্মশালাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।